কৃষ্ণ আমি আনগৰাকী কওঁ সেৱা ধৰিবৰ কাৰণে নিশ্চয় জানিছোঁ কৃষ্ণ হৰি নিজ বুদ্ধি অনুসাৰে দুৰ্ঘোৰ সংসাৰ সন্তে আপোনাক কৰিব উদ্ধাৰ যেন আৰু নহে মোৰ ইমতনে কবিধ গৰ্ভবাস পৰমনি নাৰীত হুয়াছে বন্ধ স্ত্ৰীৰ অন্তত সেই মতে কিটো নাৰীৰ আছে সম্বন্ধ সেমা মনুষ্য নামৰ জীৱৰ শৰীৰটোত ৭২,০০০ নাৰী আছে শিৰা উপশিৰা আছে আৰু ৭২,০০০ নাৰীৰ ভিতৰত ৩ডাল নাৰীক শ্ৰেষ্ঠ হিচাপে দৰ্শন কৰাইছে ইংগলা পিংগলা আৰু সুষুম্না আৰু এই সুষুম্না নামৰ নাৰীডাল জীৱৰ শৰীৰৰ ৰাজহাড় অৰ্থাৎ মেৰুদণ্ডৰ মাজত সোমাই থাকে আৰু সেই সুষুম্না নামৰ নাৰীডালত ভগৱন্ত ঈশ্বৰ তত্ত্ব ছেকেণ্ডত ১০০০ বাৰ অহা যোৱা কৰি থাকে আৰু সেইকাৰণে আমি সমস্ত জনাই নাক নামৰ ইন্দ্ৰিয়টোৰ জৰিয়তে উশাহ নিশাহ লৈ থাকিব পাৰোঁ কিন্তু কোনেও আমি হিচাপ কৰিব নোৱাৰোঁ এতিয়া আমি যে ইয়ালৈ ৯ বজাতে আহিলোঁ আৰু এতিয়া ১ বাজিল কোনোবাই বাৰু হিচাপ কৰিলেনে সেই ৯ বজাৰ পৰা ১ বজালৈকে কিমান বাৰ উশাহ ল'লোঁ কিমান বাৰ এৰিলোঁ চকু কেইবাৰ টিপিয়ালোঁ অৰ্থাৎ কেইবাৰ জপালোঁ কেইবাৰ মেলিলোঁ কোনো হিচাপ কৰা নাই এইটো সেই শক্তিমন্ত ভগৱন্ত ঈশ্বৰ তত্ত্ব কৃষ্ণদেৱৰ নিৰ্দেশত স্বয়ং চালিত হিচাপে হৈ আছে এইবিলাক আৰু বৰ্তমান আমাক আৰু এডাল নাৰীৰ লগত চিনাকি কৰি দিছে সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী আৰু এই আপ্যায়নী নাৰীডাল কোনডাল আমাৰ যদি চিনাকি লাগে তেতিয়াহ'লে আমি বুজি পাম যেতিয়া ডাক্তৰৰ ঘৰত গৰ্ভৱতী মাতৃগৰাকীক অপাৰেশ্যন কৰিয়ে হওক বা সৰ্বসাধাৰণভাৱে হওক গৰ্ভস্থ সন্তানটি ভূমিষ্ঠ হয় তেতিয়া ডাক্তৰে এই শিশু আৰু মাতৃৰ লগত সংযোগ হৈ থকা এডাল নাৰী এখন কেঁচিৰে কাটি দিয়ে আৰু সেই নাৰীডালৰ নামেই হ'ল আপ্যায়নী নাৰী আৰু সেই আপ্যায়নী নাৰীডালৰ কৰ্ম কি সেই পথে যাই অন্নপানৰ ৰস মাতৃয়ে যত ভুঞ্জয় তাত সন্তে কিটো সবালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় ৫ নম্বৰ মাহটোত যিহেতু ভোক আৰু পিয়াহ লাগে সেইকাৰণে মাতৃৰ নাৰীটোৰ লগত শিশুৰ নাৰীটোৰ সৈতে যিডাল নাৰী যোগ হৈ থাকে সেই নাৰীডালৰ জৰিয়তে মাতৃয়ে গ্ৰহণ কৰা অন্ন ৰস ৰূপত গৰ্ভস্থ সন্তানটোৱে পান কৰি একলা দুকলাকৈ গৰ্ভত বাঢ়ি বাঢ়ি গৈ থাকে ৰাণ গাঁৱৰ বিখত
প্ৰতিক্ষণে আতি প্ৰাণ শুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনি মোক আৰ দুখ হুৱে যেন মত। তাৰপাছত সেই ব্যৱস্থাটো মাতৃগৰাকীৰ শৰীৰটোত বিষ হয়, সন্তানটোৱে গৰ্ভত ইফাল সিফাল কৰি দিয়ে তেতিয়া মাতৃগৰাকীৰ শৰীৰটোত বিষ হয়। আৰু সন্তানটোৱে যে ইফাল সিফাল কৰিব লগা হয় তাৰো কাৰণ সন্তানটোৰ বাবে এই মাতৃৰ উদৰ পৰ্যাপ্ত পৰিমাণৰ খোৱা নাই স্থানডোখৰ, সেইকাৰণে সন্তানটোৱে ইফালে সিফালে ঘূৰি ফুৰে, অৰ্থাৎ গৰ্ভতকে অকণমান ডাঙৰ এডোখৰ ঠাই লগাৰ বাবে গৰ্ভত ইফাল সিফাল কৰি দিয়ে। গৰ্ভত সন্তানটোৱে বিষ হয়, সেইকাৰণে সি ইফাল সিফাল কৰে, আৰু সি ইফাল সিফাল কৰাৰ লগে লগে মাতৃৰ শৰীৰটোতো তাৰ বাবে বিষৰ উৎপত্তি হয়। আৰু মাতৃগৰাকীৰ তেতিয়া কি খাবলৈ মন যায়? জনা টেঙা লোণ খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যাই শৰীৰে পৰয় মূৰ্ছা যাই হিমত। এতিয়া সেই সময়ত মাতৃগৰাকীৰ অত্যন্ত আহাৰ হিচাপে খাবলৈ মন যায় সেইকেইটা বস্তু যিকেইটা ভাগৱতে আমাক কৈছে। হয়নে নহয় মাতৃসকলে গম পাব। অত্যন্ত জ্বলা খাবলৈ মন যায়, যায়নে নাযায়? যায়। অত্যন্ত টেঙা খাওঁ খাওঁ লাগেনে? লোণ খাওঁ খাওঁ লাগে, মাছ মাংস খাবলৈ মন যায়। যদি মাতৃক মাছ মাংস খুওৱা নাযায় তেতিয়া গৰ্ভস্থ সন্তানটো পৃথিৱীলৈ আহিলে আমাৰ সমাজত এটা প্ৰচলিত ধাৰণা, যদি সন্তানটো লেলাউটি পৰি থাকে তেতিয়া আমাৰ বয়োজ্যেষ্ঠসকলে কয় হেৰ মাকৰ কিবা খাবলৈ মন গৈছিল নোখোৱালে হপায়, সেইকাৰণে সন্তানৰ লেলাউটি পৰি আছে। এনেকুৱা কিছুমান ধাৰণা আমাৰ সমাজত আছে, আমাৰ সকলোৰে জ্ঞাত। আৰু বৰ্তমান ভাগৱতৰ পদবন্ধে ক'লে যে আইসকলৰ সেই সময়ত অতিব প্ৰিয় আহাৰ হৈ পৰে জ্বলা টেঙা আৰু লোণ। কিন্তু এই আহাৰবিলাক মাতৃগৰাকীয়ে গ্ৰহণ কৰাৰ ফলত শিশুটিৰ অৱস্থাটো কি হয় ভাগৱতে কৈছে যে তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় হিমত। সেই ৰস যেতিয়া গৰ্ভস্থ সন্তানটোৰ শৰীৰত গৈ পৰেগৈ তেতিয়া গৰ্ভস্থ সন্তানটোৱে তাৰ জ্বলা সহ্য কৰিব নোৱাৰি গৰ্ভতে ঘনে ঘনে মূৰ্ছা যায়। আৰু সেইকাৰণে গৰ্ভস্থ সন্তানটোৱে গৰ্ভতে কিনো প্ৰতিজ্ঞা কৰে, সেই মা সেই দেউতা মাতৃয়ে যি জ্বলা টেঙা লোণ খাইছে আৰু তুমি যদি তাত সহায়ৰ হাতটো আগবঢ়াইছা তেতিয়াহ'লে সেই মা সেই দেউতা মোকো পৃথিৱীলৈ গৈ ল'বলৈ দিয়া। গৰ্ভত থাকোঁতে তোমালোকে মোক যি জ্বলা টেঙা খোৱালা পৃথিৱীত গৈ ময়ো তোমালোকক একে জ্বলা টেঙাই খুৱাম। এইটো গৰ্ভতে শিশুৱে প্ৰতিজ্ঞা কৰে। যিসকল পিতৃ মাতৃয়ে সন্তানৰ বাবে ৰাতি টোপনি ক্ষতি কৰিব লগা হয় সেইটো তাৰেই প্ৰমাণ। বোলে ল'ৰা ক'ত গ'ল জানো আজি দুদিন ধৰি অহাই নাই, বোলে ছোৱালী ৰাতিপুৱাতে যোৱা এতিয়া সন্ধিয়ালৈকে অহাই নাই, বিচাৰ পোচাৰ কৰোঁতে গম পোৱা গ'ল বোলে কোনোবা মোবাইলত চিনাকি ল'ৰা এজনৰ ঘৰত গৈ আছে, হঠাৎ ঘূৰাই আনিব পৰা আৰু সুবিধাকণ নাই। সি যিবিলাক জ্বলা টেঙা খুৱাব। গতিকে মাতৃগৰাকীয়ে গৰ্ভত থকা সন্তানটোৰ ভৱিষ্যত উজ্জ্বলৰ বাবে নিজৰ সুবিধাৰ বাবে কি আহাৰ গ্ৰহণ কৰাটো অতীৱ প্ৰয়োজন এইখিনি ভাগৱতে আমাক সুন্দৰভাৱে নিৰ্দেশ দিছে। গতিকে তাক যদি ভাগৱতৰ সিদ্ধান্ত মৰ্মে আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমি কেতিয়াও জ্বলা টেঙা খাব লগা নহয়। হাত ভৰি গল চৰ্মে বেহি আছে
কুশিত কৰি আশ্ৰয় কিঞ্চিতে অংগ লালিতে নপাৰে বাখাৰ তপনয় হাত ভৰি ডিঙি চৰ্ম দ্বাৰা বেঢ়ি থকা সেই শৰীৰটো সৰু কোঠাটোত আবদ্ধ হৈ থাকোঁতে কিঞ্চিতেক অংগ লাৰিতে নপাৰে শৰীৰটোৰ এটা অংগও অকণমানো লৰচৰ কৰিব নোৱাৰে যেনেকৈ বাখাৰ চতপনয় অৰ্থাৎ এটা সৰু বাহন যেনেকৈ চৰাই পোৱালিটোৱে লৰচৰ কৰিব নোৱাৰাকৈ পৰি থাকে ঠিক তেনেকৈ গৰ্ভত সেই সৰু কোঠাটোত সেই শৰীৰধাৰী জীৱ আত্মাই তেনেকৈ দুখ কষ্ট মাজত আবদ্ধ হৈ থাকিব লগা হয় কাৰণ পূৰ্ব কৰ্ম বশে সতেক জন্মৰ লভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ করিয়াতি ফুকাৰয় ঘনে পূৰ্বৰ কৰ্মৰ বশত এনেকুৱা এটা অৱস্থা কৈছে বুলি 100 জন্মৰ কথাটো গৰ্ভত থাকোঁতে সেই জীৱই মনলৈ আহে আৰু সেইকাৰণে মই সুখ আৰু শান্তি বিচাৰিছোঁ যদিও লাভ কৰিব পৰা নাই এই ভাৱনাটোত থাকি ফুকাৰয় ঘনে ঘনে উশাহ নিশাহ উশমি ধৰে সাত মাহ সন্তে বোধক লভিয়া ভয়ত দেহা কাম্পয় প্ৰকৃতি বায়ুৰ নিমিত্তে একত্ৰে থাকিবা কনপাৰ গৰ্ভবাস সন্তে কোনো ভয় হুয়া কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জিৰে কৰ্ণ বচনে কৰয় স্তুতি ভাগৱতে কৈছে গৰ্ভত সন্তানটোৱে ঈশ্বৰক স্তুতি কৰি 2 হাত কৃতাঞ্জলি কৰি থাকে আৰু বিজ্ঞানে কৈছে জীৱই মাতৃগৰ্ভত নমস্কাৰ ভংগীমাত অৱস্থান কৰি থাকে শুদ্ধ কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে মাতৃগৰ্ভত জীৱই তেনেকৈ থাকে পিতৃ ঈশ্বৰক সেৱা কৰি থাকে কৃতাঞ্জলি সেৱা আৰু প্ৰকৃতি বায়ুৰ বাবে নিমিত্তে একত্ৰে থাকিব নপাৰো একে ঠাইতে চিৰেৰে থাকিব নোৱাৰে তাৰ পাছত জীৱ নিবদতি জগত ৰাখিতে সিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ ধৰা অৱতাৰ ছয় মানে বিলাস জীৱ নিগদতি জীৱই কৈছে জগত ৰাখিতে কিটো প্ৰভু কৃপাময় এনেকৈ প্ৰভু ভগৱন্তই জগতৰ ৰক্ষাৰ নিমিত্তে লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি অৱতাৰবিলাক ভগৱন্ত পৰমাত্মাই জীৱৰ ওপৰত এই সংসাৰত অৱস্থান কৰে।
স্বাভাৱিক অৰ্থত আইসকলৰ কথাকে বুজা যায়, কিন্তু শাস্ত্ৰই স্বাভাৱিকত পোৱাৰ আইসকলৰ অৰ্থ স্ত্ৰীখণ্ড নাই কৰা। আমাক এই 84 লক্ষ বাৰ অৱস্থান কৰা যিবিলাক শৰীৰ, এই শৰীৰবিলাকক প্ৰকৃতি স্বৰূপ বুলি কৈছে। আৰু প্ৰকৃতি স্বৰূপ শৰীৰত স্ত্ৰীৰ ৰূপ আমাৰ এই শৰীৰটো 10টা ইন্দ্ৰিয়ৰ কৰ্মবিলাকৰ কথা কোৱা হৈছে। এই 10টা ইন্দ্ৰিয়ৰ কৰ্মবিলাকৰ লগত যদি আমি অৱস্থান কৰোঁতে সেই কৰ্মবিলাকৰ অৰ্থটো যদি ভাগৱতৰ লগত মিলা নাই, তেতিয়াহ'লে অতি সোনকালে নৰকৰ পথত ভৰি দিব লগা হয়। আৰু সেই ইন্দ্ৰিয়বিলাকৰ কৰ্ম 2য় স্কন্ধত খুব ধুনীয়াকৈ দি গৈছে। নকৰিলো শিৰে মাধৱ নমস্কাৰ, ইটো মাথা গোট মূৰ হৈল মহাভাগ। যদি শৰীৰটো পাই ভকত হোৱাৰ বাবে মূৰটো তললৈ কৰা নাই কোনোদিন, তেতিয়াহ'লে এই মূৰটো বা শিৰভাগ ডিঙিটোৰ ওপৰত, শৰীৰটোৰ ওপৰত থাকিও এটা মহান বোজা আমি এনেকৈ কঢ়িয়াই লৈ গৈছোঁ। শাস্ত্ৰই আমাক গালি পাৰিছে, ককৰ্থনা কৰিছে। অৰ্ণ দুই থাকন্তে নুশুনি কৃষ্ণ কথা, দুগুটা গোত্ৰৰ ভাৰ বহিলহু পিঠা। সংগে সমস্তে অনৰ্থ মাত্ৰ হয়। যে সেই শৰীৰৰূপী প্ৰকৃতিৰ ইন্দ্ৰিয়বিলাকৰ যিবিলাক কৰ্ম, সেই কৰ্মবিলাক যদি শাস্ত্ৰৰ বিপৰীত হয়, তেতিয়াহ'লে ইয়াৰ দ্বাৰা জীৱ বিপথে পৰিচালিত হয়। এই দৰ্শনটো আমাক প্ৰকাশ কৰিছে। আৰু কাহিনীমূলকভাৱে স্ত্ৰী হিচাপে আপোনালোকৰ কথাই কৈছে, কাহিনীমূলকভাৱে তাৰ প্ৰমাণ হিচাপে পাছত কথাখিনি ক'ব, কিন্তু আমি সিমানখিনিলৈ আগবাঢ়ি যাব বিচৰা নাই। যে ব্ৰহ্মাই সৃষ্টি কৰিছিল সৰস্বতীক, তেওঁ দুহিতাৰ ৰূপত মুগ্ধ হৈ ব্ৰহ্মাই কামনা বাসনা ত্যাগ কৰিব নোৱাৰি তেওঁ দুহিতাৰ পাছে পাছে ঘূৰি ফুৰিছিল। আকৌ শিৱয়ো ভগৱন্তৰ মোহিনী ৰূপত ভুল গৈ নিজৰ শৰীৰত বস্ত্ৰ আছে নে নাই তাক একো জ্ঞান নথকা হৈ গৈছিল। গতিকে সেই কাহিনীবিলাকৰ দ্বাৰা আমাক স্বাভাৱিকতে আইসকলৰ কথা কোৱাটোও হয়, কিন্তু আধ্যাত্মিক দৰ্শনত এই আইসকলৰ কথা শব্দযন্ত্ৰৰ কাৰেণ্টৰ আমাক এইখিনিলৈকে কৈছে। হ'বনে বাবুসকল আহক? কি হ'ল? কৃষ্ণ আহৈ বাজিছে ইমানতে ৰাখোনে কৈ থাকিলে কৈ থাকিব মন যায়, শুনি থাকিলে শুনি থাকিবৰ মন যায় নে নাযায় নাজানো। শৰীৰটো অকণমান প্ৰথমে কোৱা হৈছে, গতিকে সবাৰো শ্ৰীচৰণত আমি ভক্তি প্ৰভাৱী নিবেদন কৰা হৈছে। এইখিনিলৈকে আপোনালোকৰ মহামহন্তৰ আজ্ঞা শিৰোগত কৰি কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নামত আমি জীৱই শৰণ গ্ৰহণ কৰাৰ যি দৰ্শন শাস্ত্ৰই দিলে, তাক আগবঢ়াবলৈ যাওঁতে জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ, গুৰু দিন নাম ভকত চাৰি মহাবস্তু আপোনালোকৰ চৰণত ৰৈ গৈ সমস্ত অপৰাধ ভঞ্জন কৰি আপোনালোকৰ মহামহন্তই নিজ কৃপা গুণে ধন্য হৈ আমাকো চৰণ কমলত একলিকা ঠাই দি কৃপা বৰ্ষণ কৰিব। সবাৰো শ্ৰীচৰণত পুনশ্চ ভক্তি সৌভাগ্য অৰ্পণা কৰা হৈছে। আৰু সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্তৰ দুখানীয়া ভয়চৰণত সৌভাগ্য অৰ্পণা কৰি আজি এই মহান অনুষ্ঠানভাগী নামতে বিৰাম দিয়া হৈছে বুলি পুনশ্চ কৰা নিবেদন কৰা হৈছে। কৃষ্ণ 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 জয় ৰাম। শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণ 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 হৰি কৃষ্ণ পৰাধ
কৃষ্ণ গুৰুজনে শ্ৰীমন্ত শংকৰ হৰি Krishna